শিক্ষা বিভাগৰ ফুপুলা স্বৰূপ লখিমপুৰ জিলাৰ এখন বিদ্যালয়ৰ দৃশ্যই দেখুৱাইছে ৰনোজ পেগু বিভাগৰ ফুপুলা স্বৰূপটোৰ দৃশ্য। যোৱাকালি ঘোষণা হ'ল বিদ্যালয়সমূহৰ গুণোৎসৱৰ ফলাফলসমূহ। লখিমপুৰ জিলাৰ গোপালপুৰ ধেমাগৰ প্ৰাথমিক বিদ্যালয় পালে A+, কিন্তু আন্তঃগাঁথনিৰ ফালৰ পৰা পিছপৰা এখন বিদ্যালয়। শিক্ষক বৈষম্য হোৱাৰ পিছতো গোপালপুৰ ধেমাগৰ প্ৰাথমিক বিদ্যালয়খনে পালে A+। 1958 চনতে স্থাপিত হোৱা এখন বিদ্যালয়ৰ শিক্ষয়িত্ৰী মৌচুমী নাথৰ আজিও নহল চাকৰি নিয়মীয়াকৰণ। তিনিটাকৈ ৱাৰ্ডৰ ভোটকেন্দ্ৰ থকাৰ পিছতো নাই বিদ্যালয়খনৰ কোনো বাউণ্ডেৰী ৱাল। দৃষ্টিগোচৰ হ'বনে শিক্ষা বিভাগৰ সেয়া সময়তহে লক্ষণীয় হ'ব। লখিমপুৰৰ পৰা বেদান্ত বৰাৰ প্ৰতিবেদন, ৰাইজৰ বাৰ্তা। A+ পালে। A+ পোৱাৰ কাৰণে আমি ভাল পাইছোঁ, যিহেতু বিদ্যালয়খনৰ আমাৰ যিটো শিক্ষাৰ পৰিৱেশ, সেই পৰিৱেশটো আচলতে অভিভাৱকসকলেও আমাক দিছে। কিন্তু ইয়াৰ আমাৰ কিছুমান আন্তঃগাঁথনিৰ অভাৱ আছে। যেনেকৈ আমাৰ বিদ্যালয়ত কাৰ্যালয় একেবাৰে সৰু, আমি নিজে বনাই লোৱা কাৰ্যালয়। যিহেতু অভিভাৱকসকল আহে বিদ্যালয়লৈ, আমি তেনেধৰণে তেখেতসকলক আসন গ্ৰহণ কৰিবলৈ দিব নোৱাৰোঁ। তাৰ লগতে আমাৰ বিদ্যালয়খনত 3টাকৈ ভোটৰ কেন্দ্ৰ থকাৰ পিছতো আজিলৈকে আমাৰ বিদ্যালয়ত কোনো বাউণ্ডেৰী ৱাল নিদিলে। বাউণ্ডেৰী ৱাল নিদিয়াৰ বাবে আমাৰ বিদ্যালয়ত চৰকাৰে যিবিলাক কাম কৰিবলৈ দিয়ে, যেনে গছ পুলিবলৈ দিয়ে, ফুলনি বাৰী পাতিবৰ বাবে দিয়ে, শাকনি বাৰী পাতিবৰ বাবে দিয়ে, এই বস্তুবোৰ আমি সংৰক্ষণ কৰি ৰাখিব পৰা নাই। তাৰ বাবে আমি চৰকাৰক আহ্বান জনাইছোঁ যাতে আমাৰ বিদ্যালয়খন অধিক উন্নত হোৱাৰ ক্ষেত্ৰত চৰকাৰে আন্তঃগাঁথনি দি আমাক সহায় কৰে।